আজি আমাৰ ঘৰত আচাৰবোৰ শুকুৱাই থৈ দিছোঁ ৰ'দত। সেয়াই আপোনালোকক দেখুৱাম বুলি ল'লোঁ কি কি আচাৰ আছে আমাৰ ঘৰত। মানে আমাৰ মায়ে বনাই থোৱা আছে, ময়ো শিকিছোঁ আৰু লাহে লাহে। আপোনালোকক সেয়াই দেখুৱাই দিম দেই কি কি আচাৰ আছে, আপোনালোকক ৰখিব। এইফালে চাওক, আমলখি আৰু ঔটেঙা আচাৰ আছে, আৰু এইফালে গোল নেমু নিমখত ভৰাই থোৱা আছে আমাৰ ঘৰত। মানে গৰম দিনত বেছিকৈ পেট বিষ বা এনেকৈ পেট বেয়া হয় ন, তো সেইকাৰণে ভৰাই থোৱা আছে বছৰটোৰ কাৰণে। আৰু এইফালে কৰ্দৈ আচাৰ আৰু জলফাই আচাৰ, ইমান ধুনীয়া দেখিছে এয়া চাওক। আৰু এইফালে আছে আমলখি মিঠা আচাৰ, আৰু এইফালে বগৰী আচাৰ মিঠা আচাৰ, মানে অকণমান জ্বলা মিঠা আচাৰ হয় এইটো। আৰু এইটো পুৰাই জ্বলা মানে। আৰু গোটেইখিনি এনেকৈ ধুনীয়াকৈ ৰ'দত শুকুৱাই থৈ দিছোঁ। ৰ'দত মাজে মাজে দিব লাগে যে, আৰু মই লাহে লাহে শিকিছোঁ মাৰ পৰা মানে বনাবলৈ। আৰু মই যদি বনাব জানো আপোনালোকক বনাই দেখুৱাম দেই। বাই বাই।